হেল্ল' এভৰিৱান, আপোনালোকে দুপৰীয়া খোৱা বোৱা কৰিলেনে বাৰু? এই ভিডিঅ'টো পিছে দুদিনৰ আগৰে হয়, এডিটিং কৰিব নোৱাৰাৰ কাৰণেহে আজি দিছোঁ। আমি গৈছিলোঁ নগাঁও, মানুহজন আৰু মই। ছোৱালীক চাইকেল লাগে কৈ আছিলে, তাইলৈ চাইকেল এখন আনিবলৈ। আৰু উৎপল দাৰ বেবীটো হোৱাও দিন হ'ল, খবৰ ল'ব যাম ভাবি আছোঁ, কিন্তু সময় সুবিধা মিলাব নোৱাৰাৰ কাৰণে যাব পৰা নাছিলোঁ। গ'লোঁ, খবৰ ল'লোঁ আৰু বৌয়ে আমাক চাহ দিলে। ধুনীয়াকৈ চাহ তাহ খাই কৰি লৈ আমি গ'লোঁ নগাঁও ছোৱালীৰ চাইকেল চাবলৈ। এতিয়া চাইকেল চাই এখন নহয় দুখনেই অনা গ'ল, কাৰণ এজনীক আনি দিলে এজনীয়ে যিহেতু মনটো বেয়া কৰিব, সেইকাৰণে দুইজনীলৈকে দুখন চাইকেল ল'লোঁ। পিছত বাৰু ভিডিঅ' কৰা নগ'ল, ফটোকে মই লগাই দিম, পিছত চাব আপোনালোকে চাইকেল দুখন। আৰু তাৰ পাছত আমি গ'লোঁ স্মাৰ্ট বজাৰ। আচলতে বিশেষ তেনেকুৱা বজাৰ কৰিব লগা নাছিলে, মানুহজনে ক'লে যাবা নেকি ব'লা সোমাই যাওঁ বুলি, সেইকাৰণে গ'লোঁ। আৰু সঁচাকৈ কালেকশ্যনখিনি বহুত বেছি ভাল লাগিলে, লেডিছৰ কালেকশ্যনখিনি। আৰু ঘৰুৱা কিছুমান দৰকাৰী বস্তু আছিলে, সেইকেইটা ল'লোঁ। আৰু মোৰ বিয়াৰ মেকআপ এটাও আছিলে, সেইকাৰণে মেকআপৰ বস্তুখিনিও ল'লোঁ। আৰু এনেকৈ আমি বজাৰ কৰি আহিলোঁ ঘৰলৈ। আৰু ভিডিঅ'বিলাক কৰি থকা যায়, দিবলৈহে সময় নাপাওঁ, এডিটিং কৰিব টাইম নাপাওঁ। এইকেইদিন ইমান বেছি ব্যস্ত হৈ গ'লোঁ। সেইদিনাখন নগাঁও গ'লোঁ বুলি গোটেই দিনটো গুচি গ'ল। আৰু পিছদিনাখন যিহেতু ছোৱালীৰ বাৰ্থডে আছিলে, বাৰ্থডে দিনটো কৰি সেনেকৈয়ে গুচি গ'ল। আৰু কালি আছিলে মোৰ বিয়াৰ মেকআপ এটা, যিহেতু পৰিয়ালৰে হয় বিয়াখন। গোটেই দিনটো মেকআপ কৰিলোঁ, তাৰপিছতে চবকে ফেমিলি মানুহবিলাকক লগ পালোঁ। এনেকৈ কালি দিনটো গুচিয়ে গ'ল। আজিৰ পৰা কণ্টিনিউ